নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। জুন মাহৰ হনুমান চালিচাৰ লগতে বজৰংগ বাণ পাঠৰ যি অনুষ্ঠান আপোনালোকে মোক নিমন্ত্ৰণ জনায়, সেই নিমন্ত্ৰণ মৰ্মে জুন মাহৰ প্ৰথমটো অনুষ্ঠান যোৱাকালি ছয়গাঁৱৰ পৰা আৰম্ভ কৰি জাগিৰোডত সন্ধিয়া সময় নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ। তাৰ পিছৰ পৰা নিমন্ত্ৰণবোৰ 5 তাৰিখৰ পৰা নিমন্ত্ৰণবোৰ আছে। ঠিক তেনেধৰণে এই মাহত কাজিৰঙা, গোলাঘাট, যোৰহাট, শিৱসাগৰৰ পৰা আদি কৰি বিভিন্ন ঠাইৰ নিমন্ত্ৰণ আছে। দুলীয়াজান, ডিগবৈ সকলো ঠাইৰে নিমন্ত্ৰণ আছে। প্ৰথমতে মই এটা কথা কৈ লওঁ যে যেতিয়া মই নিমন্ত্ৰণৰ তালিকাখন আপোনালোকক জনাওঁ, তেতিয়া আপোনালোকে যিহেতু দেখে যে শিৱসাগৰ আহিব, ডিগবৈ আহিব, ঠিক তেনেকৈ মঙলদৈ যোৱা হ'ব, ওদালগুৰি যোৱা হ'ব, তেতিয়া বহুজন লোকে সেই মুহূৰ্তত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যে যিহেতু শিৱসাগৰ লিখিছে, মই যোগাযোগ কৰিলে কিজানি শিৱসাগৰ তেওঁ এবাৰ আহোঁতেই মোৰ অনুষ্ঠান ভাগ হৈ যাব। তেতিয়া আপোনালোকে সেই ভাবি আপোনালোকে মোক নিমন্ত্ৰণটো সেই সময়ত দি দিয়ে। কিন্তু এটা কথা মই আপোনালোকক আগতেও জনাইছোঁ, আজিও জনাওঁ যে নিমন্ত্ৰণ যেতিয়া কৰা হয়, ধৰি লওক আজি জুনৰ 3 তাৰিখে মোক আপুনি যদি নিমন্ত্ৰণ জনাইছে, মই আপোনাক মোৰ ফালৰ পৰা জুলাই মাহত এটা তাৰিখ দিম। আৰু সেই যিহেতু জুলাই মাহত আপুনি জুন মাহৰ পৰা অপেক্ষা কৰি জুলাই মাহত এটা তাৰিখ ল'লে, গতিকে সেই দিনটো যেতিয়া মই জুন মাহৰ শেষত মই শিৱসাগৰ বুলি লিখি দিম, তেতিয়া কেৱল কিন্তু আপোনাৰ নিমন্ত্ৰণটোহে ল'ম। সেই সময়তো আকৌ বেলেগ এজনে যোগাযোগ কৰিলে আপোনাৰ ঠাইত মই বেলেগ এজনৰ নিমন্ত্ৰণ এইকাৰণে ল'ব নোৱাৰোঁ, কাৰণ আপুনি বহুত আশাৰে মোক নিমন্ত্ৰণ জনাইছে। আপুনি বিচাৰিছে মই অকণমান সময় আপোনালোকক দিওঁ, আৰু গৰমৰ বাবে মোৰো নিমন্ত্ৰণ বা অনুষ্ঠানৰ সীমাবদ্ধতা এটা কৰিবলৈ আপোনালোকে জানেই যে কিমান বেছি গৰম, ফেনো ল'ব নোৱাৰি অনুষ্ঠান কৰি থাকোঁতে। গতিকে সেইবাবেই মই অনুষ্ঠানবোৰ এনেধৰণে লওঁ যে আজি যদি আপুনি কয়, মই যদি এই মাহত মই সময় সুবিধা মিলে, মই আপোনাক এই মাহৰে এটা তাৰিখ দি দিম। কিন্তু পৰাপক্ষত মোক নিমন্ত্ৰণ কৰিলে অন্ততঃ 1 মাহ এটা সময় লাগে, যিহেতু বহু দিনৰ পৰা লোকসকল ৰৈ থাকে, বহু দিনৰ পৰা আগৰ পৰা তেওঁলোকে নিমন্ত্ৰণ জনাই ৰাখে। কথাখিনি তেনেকুৱাহে, গতিকে বেয়া নাপাব। যিসকলে মোক মে' মাহত, এপ্ৰিল মাহত নিমন্ত্ৰণ দি ৰাখিছিলে, তেওঁলোকৰ এপ্ৰিল মে' মাহত যিসকলে মোক নিমন্ত্ৰণৰ মেছেজ দিলে, তেওঁলোকৰখিনি এইবাৰ জুন মাহত নিমন্ত্ৰণখিনি লৈছোঁ। ঠিক তেনেকৈ জুন মাহত যদি আপোনালোকে মোক নিমন্ত্ৰণ দিয়ে, মই যদি পাৰোঁ তেতিয়া জুন মাহত কৰিব পাৰিম, যদি নোৱাৰোঁ জুলাই বা আগষ্টত যেনেধৰণে আপোনালোকৰ সৈতে কথা বতৰা পাতি মই আপোনালোকৰ অনুষ্ঠান ভাগ কৰি দিম। গতিকে বেয়া নাপাব। তেনেধৰণে সেই অনুষ্ঠানবোৰ এটা দীঘলীয়া এটা সুন্দৰ এটা প্ৰচেছৰ মাধ্যমেৰেহে নিমন্ত্ৰণবোৰ ৰক্ষা কৰা হয়। মাজতে কোনোবা এজনে নিমন্ত্ৰণ যদি কৰি দিয়ে, তেতিয়া যিহেতু সময়ৰ কথা থাকে, মই ঘূৰি অহাৰ কথা এটা থাকে, সেইবাবে আচলতে নিমন্ত্ৰণবোৰ মাজতে ধৰি লোৱা নহয়। গতিকে বেয়া নাপাব। মই আপোনালোকক যিসকলে নিমন্ত্ৰণ জনাইছিলে তেওঁলোকৰ সুবিধাৰ্থে এইখিনি কথাখিনি ক'লোঁ, বেয়া নাপাব। আৰু আজিৰ যি মূল উদ্দেশ্য হৈছে, আজিৰ যি ভিডিঅ'টোৰ যি কথা হৈছে, যে সেই ভিডিঅ'টোৰ প্ৰশ্ন আপোনালোকে মোক সোধে যে হনুমান সংকল্প যিহেতু আপোনালোকে লৈ থাকে, হনুমান চালিচাৰ সংকল্প লোৱাৰ কথা যিহেতু মই আপোনালোকক কৈ থাকোঁ, কিন্তু সংকল্প লওঁতে যিহেতু প্ৰভু হনুমান বজৰংগ বলীৰ বহু ভংগীমাত থকা ফটো পোৱা যায়, গতিকে আপুনি সংকল্প লওঁতে আপোনাৰ বাবে উচিত ফটো কোনখন হ'ব, কোনখন ফটোৰ সন্মুখত আপুনি তেখেতক নিজৰ মনৰ কথাখিনি জনাই সংকল্প ল'ব, সেই কথাটোক লৈ আজি প্ৰশ্নটোৰ উত্তৰ মই দিব বিচাৰিছোঁ। বহুতে জানিব বিচাৰিছে আৰু বহুতৰ সুবিধা হ'ব বুলিয়ে এই ভিডিঅ'টো মই আপোনালোকক এনেধৰণে সমূহীয়াভাৱে জনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক, আমাৰ জীৱনত যিকোনো ধৰণৰ এটা সময়ত অহা বিভিন্ন সমস্যাৰ বাবে উদ্ধাৰৰ হেতু আমি হনুমান সংকল্প লোৱা হয়, আৰু হনুমান সংকল্প ল'লে আমি বিপদ বিঘিনিৰ পৰা উদ্ধাৰ পাওঁ, আমি বিপদৰ পৰা ৰক্ষা পাওঁ বা তেওঁ আমাক কৃপা কৰে। কিন্তু এতিয়া আমাৰতো প্ৰত্যেকজন মানুহৰ একেটাই সমস্যা নাথাকিবও পাৰে, কাৰোবাৰ বেলেগ বেলেগ সমস্যা, কাৰোবাৰ বেলেগ এটা সমস্যা। গতিকে তেনেধৰণৰ সমস্যাবোৰক লৈ হনুমান প্ৰভু এজনেই, কিন্তু তেখেতেও বিভিন্ন মুদ্ৰাত থকা, বিভিন্ন ভংগীমাত থকা ফটো পোৱা যায়, বা তেনেধৰণৰ তেখেতে কৃপা কৰা ফটো পোৱা যায়, পঞ্চমুখী হনুমানৰ ফটো পোৱা যায়, পাহাৰ দাঙি থকা ফটো পোৱা যায়, ৰাম লক্ষ্মণ সীতা হনুমান সকলো একেলগে থকা ৰাম দৰবাৰৰ ফটো পোৱা যায়। ঠিক তেনেকৈ ৰাম ৰক্ষিক ফটো পোৱা যায়, তেওঁ যে ৰাম নামত মগ্ন হৈ আছে
তেনেধৰণৰ ফটো পোৱা যায়, তেওঁ লক্ষ্মণৰ সৈতে একেলগে থকা ফটো পোৱা যায়, তেওঁ ৰামচন্দ্ৰক সাৱটি ধৰি থকা ফটো পোৱা যায়। গতিকে আপুনি তেখেতৰ কোনখন ফটোৰ সন্মুখত হনুমান সংকল্প ল'ব, আপোনাৰ উদ্দেশ্যটোৰ ওপৰতো এই কথাটো কিন্তু নিৰ্ভৰ কৰে। গতিকে আপুনি সঠিক ফটোখন যদি আপুনি লয় সঠিক উদ্দেশ্য সফলতাৰ বাবে, তেতিয়া আপোনাৰ কাম অতি সহজতে দিয়ে বা আপোনাক তেওঁ কৃপা কৰাত সুবিধা হয়। যদিও তেখেত এজনে, তেওঁ যি মুদ্ৰাতে নাথাকক কিয়, তেওঁ যেনেধৰণে নাথাকক কিয়, তেওঁ আপোনাক কৃপা কৰিবই। কিন্তু সংকল্পৰ বিষয়টি যিহেতু আপুনি উদ্দেশ্য সিদ্ধিৰ বাবে লৈছে, এখন উচিত ফটো ল'লে আপোনাৰ মনটো ভাল লাগিব আৰু আপোনাক তেওঁ কৃপা কৰিব বুলি বিভিন্নজনে কয়। ঠিক তেনেধৰণে আপোনাকো মই অসমীয়াত সহজভাৱে বুজি পোৱাকৈ আপোনাৰ কথাখিনি মই ক'বলৈ ওলাইছোঁ। এতিয়া কথা হ'ল যে প্ৰথম কথাটোৱে হ'ল যে আপুনি সংকল্প কিয় ল'ব। আপোনাৰ ঘৰখনত মংগলৰ বাবে কেৱল সংকল্প ল'ব। কোনো ধৰণৰ বৰ্তমান সময়ত বিপদ বিঘিনি আপোনাৰ নাই, কিন্তু আপুনি ভাবিছে যে ভৱিষ্যতে কোনো বিপদ নাহক, ভৱিষ্যতে কোনো সমস্যা নাহক, ঘৰখনৰ মংগল, সকলো সুস্বাস্থ্যৱান হৈ থাকক, সকলোৰে মনবোৰ ভাল হৈ থাকক, তেনেবোৰ কাৰণত আচলতে এখন হনুমান প্ৰভুৱে কৃপা কৰি থকা পোৱা যায়। এনেধৰণে তেওঁ থিয়হি থকা হওক বা বহি থকাই হওক, তেওঁ কেৱল কৃপা কৰি থাকে। একমুখী ফটো, তেখেতে কেৱল তেখেতৰ যি ৰূপ, তেখেতৰ ৰূপত থকা এখন সঠিক ফটো, এনেধৰণে কৃপা কৰি থকা ফটোখন পোৱা যায়। সেই কৃপা কৰা ফটোখনৰ সন্মুখত আপুনি তেনেধৰণৰ সমস্যা বা তেনেধৰণৰ কোনো বিপদ বিঘিনি নাথাকিলেও ভৱিষ্যত জীৱনটো ভালৰ বাবে, ল'ৰা ছোৱালীখিনি ভালৰ বাবে, উন্নতিৰ বাবে, ঘৰখন মংগলৰ বাবে আপুনি হনুমান চালিচাৰ সংকল্প পাঠ কৰিব পাৰে বা এনেও তেনেধৰণৰ ফটোখন আনি আপুনি প্ৰতিদিন হনুমান চালিচা পাঠ কৰিব পাৰে। দ্বিতীয় কথাটো হ'ল যে বিভিন্ন সময়ত আমি ৰোগ শোকত ভুগি থাকোঁ। ৰোগ হ'লে, যিকোনো বেমাৰ হওক বা আপোনাৰ মনোবলৰ প্ৰয়োজন, আপোনাক শক্তিৰ প্ৰয়োজন, আপোনাক এনেকুৱা ক্ষেত্ৰতো হয় যে সমস্যা যে আমি ঔষধ আৰু আমাৰ বেমাৰটো মিলা নাই। আপোনাৰ বেমাৰ হৈছে কিবা এটা, আপুনি ঔষধ খাই আছে কিবা এটা, যাৰ বাবে আপোনাৰ সঠিক সময়ত সঠিক ৰূপত আপোনাৰ ঔষধটো পোৱা নাই কাৰণে আপোনাৰ বেমাৰ আজাৰ বৃদ্ধি হৈছে বা আপুনি ঔষধে বিচাৰি পোৱা নাই। তেনেধৰণৰ কিছুমান কথাৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ বাবে, বিবাহত হৈ থকা বাধাৰ বাবে বা আপোনাৰ কৰ্মস্থান প্ৰাপ্তিৰ বাবে, এই গোটেইখিনি আপুনি বুজিছে, এই গোটেই সমস্যাখিনি সমাধানৰ অৰ্থে যদি আপুনি হনুমান চালিচাৰ সংকল্প পাঠ কৰে, তেতিয়া তেওঁ পাহাৰ দাঙি থকা ফটোখন আপুনি ল'ব লাগিব। সেই পাহাৰ ডঙা ফটোখনৰ দ্বাৰা আমাৰ মনোবল বৃদ্ধি হ'ব। আপোনাৰ ঘৰখনত যদি বিবাহৰ বাধা আহি আছে, বেমাৰত যদি আপুনি ভুগি আছে, তেতিয়া আপুনি তেখেতৰ পাহাৰ ডঙা ফটোখন ল'ব পাৰিব। যদি আপোনাৰ ঘৰখনত পাৰিবাৰিক অশান্তি, স্বামী স্ত্ৰীৰ মাজত মিল নাই বা পৰিবাৰৰ ইটো সিটোৰ ইজনৰ সিজনৰ ভাই ককাই তেনেধৰণৰ মাজত যদি কাজিয়া পেচাল হৈ আছে, তেতিয়া আপুনি কেৱল পাৰিবাৰিক সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে ৰাম লক্ষ্মণ সীতামা হনুমান প্ৰভু গোটেইকেইজন থকা এখন ফটো পোৱা যায়, যিখনত ৰাম লক্ষ্মণ সীতা তেওঁলোক থিয় হৈ থাকে, হনুমান প্ৰভুৱে সেৱা বিচাৰি থাকে বা সেৱা জনাই থাকে। তেনেধৰণৰ এখন ফটো পোৱা যায়, যিখন ফটো পাৰিবাৰিক উন্নতিৰ বাবে, ঘৰখনৰ মংগলৰ বাবে, সুখ সমৃদ্ধি বৃদ্ধিৰ বাবে আপোনালোকে সেই ফটোখন ল'ব পাৰে। দুজন ভাইৰ মাজত কাজিয়া বা আপোনাৰ ঘৰখনত কোনোবা এজন ব্যক্তিৰ সৈতে, পুৰুষ আৰু পুৰুষৰ মাজত যদি আপুনি কাজিয়া পেচাল বা তেনেধৰণৰ আপোনাৰ মনোমালিন্য হৈছে, তেতিয়া ৰামচন্দ্ৰ আৰু হনুমান প্ৰভুৱে সাৱটি ধৰি থকা এখন ফটো পোৱা যায়, সেইখন আপুনি ল'ব পাৰে। লায়ে সজীৱন লক্ষণ জীয়াই, শ্ৰী ৰঘুবীৰ হৰষি উৰ লাৱে, ৰঘুপতি কিন্হি বহুত বঢ়ায়ে, তুম মম প্ৰিয় ভৰত হি সম ভাই। সাৱটি কেতিয়া ধৰিছিলে? যেতিয়া তেওঁ পাহাৰ দাঙি আনিছিলে। তেওঁ পাহাৰ দাঙি অনাৰ পিছত যে লক্ষণ জীয়াব পাৰিলে বা সেইখিনি সময়ত যেতিয়া পাহাৰখন তেওঁ দাঙি আনিলে, তেতিয়া শ্ৰী ৰামচন্দ্ৰই হৰ্ষিত মানে হাঁহি তেখেতক সাৱটি ধৰিছিলে আৰু নিজৰ ভাতৃস্থান দিছিলে। তুম মম প্ৰিয়, মোৰ প্ৰিয় ভাতৃস্থান তুমি, ভৰত হি সম ভাই, ভৰতৰ সমান তুমি স্থান পালা। তেনেধৰণে তেখেতক সাৱটি ধৰি সেই স্থান দিছিলে। গতিকে আপোনাৰ
দুজন ভাই ককাইৰ মাজত যদি তেনেকুৱা ধৰণৰ কিবা মনোমালিন্য থাকে তেতিয়াই সেই ফটোখন আপুনি ল'ব পাৰে আৰু সকলোখিনি বিপদ বিঘিনি বাধা সমস্যা গ্ৰহগতিৰ সমস্যা তান্ত্ৰিক বাধা বিবাহত বিলম্ব কিবা কাৰণে হৈ আছে যাৰ বাবে কোনো লোকে কিবা অশান্তি কৰি ৰাখিছে বা আপোনাৰ ঘৰখনত কোনোবাই তন্ত্ৰ মন্ত্ৰ মাৰি ৰাখিছে বেজালি কৰি ৰাখিছে বা কোনো ধৰণৰ কাম সিদ্ধি হোৱা নাই সকলো ধৰণৰ গ্ৰহগতিৰ আপোনাৰ সমস্যা ইফালে হলে সিফালে নিমিলে আৰ্থিক সমস্যা অনাটন গোটেই ওভাৰঅল গোটেই সমস্যাখিনি যদি আপোনাৰ তেনেধৰণে ভাবে অধিক বেছি আপোনাৰ শক্তিৰ প্ৰয়োজন হয় শত্ৰু যদি আপোনাৰ হৈছে তেনেহলে আপুনি তেখেতৰ পঞ্চমুখী ফটোখন আনি তেখেতৰ সন্মুখত আপুনি হনুমান সংকল্প ল'ব লাগিব বা ল'ব পাৰে পঞ্চমুখী হনুমান প্ৰভুৰ বহুত বেছি শক্তি আছে আৰু পঞ্চমুখী হনুমানৰ তেখেতে ৰূপ লৈছিলে তন্ত্ৰৰ বাধাবোৰ দূৰ কৰিবৰ কাৰণে গতিকে আপোনাৰ যদি তেনেধৰণৰ সমস্যা আছে ঘৰখনত নানান বিপৰ্যয় যদি আহি আছে তেনেহলে পঞ্চমুখী হনুমান প্ৰভুৰ ফটোখনৰ সন্মুখত আপুনি সংকল্প ল'ব পাৰে এটা ফটো কেইখনৰ কথা আপোনালোকে যেনে ধৰণে মোক সুধিছিলে মই আপোনালোকক সহজ ভাষাত বুজিব পৰাকে বুজাই দিবলৈ চেষ্টা কৰিলো গতিকে এনে ধৰণে আপুনি কৰক আৰু যেতিয়া আপুনি সংকল্প ল'ব অস্থায়ী যদি স্থাপনা আপুনি পাতে তেনেহলে সেই স্থাপনাখন যদি আপোনালোকৰ ঘৰখনত কোনো ধৰণৰ আপত্তি নাই তেনেহলে মূল যিখন আপোনালোকৰ গোসাঁই স্থাপনা তাতেই আপুনি তেখেতক স্থাপন কৰি হনুমান চালিচা আপুনি পাঠ কৰি থাকিব পাৰিব তাত কোনো ধৰণৰ একো অসুবিধা নাই তথাপিও জ্যেষ্ঠজনৰ লগত কথাখিনি পাতি ল'ব কিন্তু যেহেতু আপুনি তেখেতক বিশ্বাস কৰিছে তেখেতৰ বিশ্বাস কৰিয়ে আজি মোৰ এই ভিডিঅটো আপুনি চাইছে আপোনাৰ কিবা এটা সমস্যা হৈ আছে তাৰ মানে আপোনাক তেওঁৰ প্ৰয়োজন আছে সংকট দূৰ কৰিবৰ কাৰণে সংকট মোচন হনুমান গতিকে তেখেতে আপোনাক বিপদ যেতিয়া দূৰ কৰিব লাগিব গতিকে তেখেতক আপুনি ঘৰত এটা শুভ স্থানত আপুনি ৰাখি ধুনীয়াকৈ তেখেতৰ ওচৰত ধূপ ধূনা ঘূৰাই প্ৰতিদিন হনুমান চালিচা পাঠ কৰিব পাৰিলেতো খুবেই ভাল নোৱাৰিলে মঙ্গলবাৰ শনিবাৰে আপুনি হনুমান চালিচা পাঠ কৰিব লাগিব গতিকে এই কথাখিনি আপোনালোকৰ সুবিধাৰ বাবে মই জনাবলৈ চেষ্টা কৰিলোঁ গতিকে আশা কৰিছোঁ আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পাইছে তথাপিও যদি কিবা বুজি নাপায় আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে বা আপোনালোকৰ মোৰ যিটো যোগাযোগৰ নম্বৰ তাত আপুনি জনাব পাৰে কিন্তু নিমন্ত্ৰণৰ যিটো নম্বৰ তাত প্ৰশ্ন অন্য নুসুধিব কেৱল নিমন্ত্ৰণৰ বাবেহে সেই নম্বৰটো গতিকে বহুজনে সেইটোৱে ভুল কৰি আছে যাৰ ফলত উত্তৰ পোৱা নাই মনত দুখ কৰে কিন্তু মোৰো উপায় নাই প্ৰত্যেক দিনাই এটা কথাকে কৈ থাকোঁ যে নিমন্ত্ৰণৰ নম্বৰটোত যদি বেলেগ মেছেজ আহে মোৰ নিমন্ত্ৰণবোৰ মিলাবলৈ বহুত বেছি অসুবিধা কাৰণ মই কেৱল এজন মানুহেই বহুত কথা মিলাই থাকিব লাগে আজি তেজপুৰত বহি ভিডিঅ'টো বনাইছোঁ কাইলৈ হয়তো গোলাঘাটত থাকিম পৰহিলৈ হয়তো দুলীয়াজানত থাকিম বা ক'ৰবাত থাকোঁ তাৰ মাজতোতো আপোনালোকৰ নিমন্ত্ৰণখিনি চাই নেক্সট ক'লৈ যাম সেই কথাটো মই মিলাব লগা হৈ যায় তেওঁলোকৰ সামগ্ৰী যোগাৰৰ কথা থাকে বা ফোনত কথা পতাৰ কথা থাকে গতিকে মোক বেয়া নাপাব মই বহুত মানে কষ্টও কৰিব লগা হৈছে আপোনালোকে মোক দেখিছেই আৰু যেহেতু গৰম আহিছে বহুত বেছি অনুষ্ঠান কৰিব নোৱাৰোঁ এদিনত এজনৰ অনুষ্ঠান বা খুব বেছি দুজনৰ অনুষ্ঠানেই মই এদিনত কৰিব পাৰিম তাতকৈ আৰু বেছি কৰিব পৰা বৰ্তমান মোৰ সামৰ্থ্য নাই বহুত বেছি কষ্ট হয় গৰমত আপোনালোকে জানেই গতিকে আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু জুন মাহত যদি আপোনালোকে মোক নিমন্ত্ৰণ দিয়ে তেনেহ'লে সেই নিমন্ত্ৰণ জুলাই বা আগষ্টতে হ'ব মোক নিমন্ত্ৰণ দিবলৈ আপোনালোকে জানেই 9085093104 9085093104 এই নম্বৰটোতে কেৱল নিমন্ত্ৰণ বুলি লিখি মেছেজটো কৰি দিব গতিকে আশা কৰোঁ আপোনালোকে ভালেই পালে ভিডিঅ'টো কেনেকুৱা পালে কথাখিনি বুজি পালে নে নাই মোক জনাব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰী ৰাম